নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅটোৰ প্ৰথম প্ৰশ্নটো দিয়া আছে পংগল ইজ এ ফেষ্টিভেল ইন হুইচ ষ্টেট অফ ইণ্ডিয়া। পংগল ভাৰতৰ কোনখন ৰাজ্যৰ এটি উৎসৱ? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। পংগল ভাৰতবৰ্ষৰ তামিলনাডু ৰাজ্যখনৰ এটি উৎসৱৰ নাম। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ কল্ড পঞ্জাব কেশৰী। পঞ্জাব কেশৰী বুলি কাক কোৱা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। লালা লাজপত ৰায়ক পঞ্জাব কেশৰী বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ শিখ গুৰু ইজ কনচিডাৰ্ড দ্য ফাউণ্ডাৰ অফ শিখিজম। কোনজন শিখ গুৰুক শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। শিখ গুৰু গুৰু নানক দেৱক শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য ইনষ্ট্ৰুমেণ্ট ডেট মেজাৰ্ছ এটমস্ফেৰিক প্ৰেছাৰ। বায়ুমণ্ডলৰ চাপ জোখা সঁজুলিটোৰ নাম কি? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। বায়ুমণ্ডলৰ চাপ জোখা সঁজুলিটোৰ নাম হ'ল বেৰোমিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ক্ৰিকেটাৰ টু টেক 10 উইকেটছ ইন এন ইনিংছ অফ টেষ্ট ক্ৰিকেট। টেষ্ট ক্ৰিকেটৰ এটা ইনিংছত 10টা উইকেট লোৱা ভাৰতীয় ক্ৰিকেটাৰ গৰাকী কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। টেষ্ট ক্ৰিকেটৰ এটা ইনিংছত 10টা উইকেট লোৱা ভাৰতীয় ক্ৰিকেটাৰ গৰাকী হ'ল অনিল কুম্বলে। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা 8000তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা 12600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে গিদ্ধা এণ্ড ভাংৰা আৰু ফোক ডান্সেছ অফ হুইচ ষ্টেট। গিদ্ধা আৰু ভাংৰা ভাৰতৰ কোনখন ৰাজ্যৰ লোকনৃত্য? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। গিদ্ধা আৰু ভাংৰা ভাৰতৰ পঞ্জাৱ ৰাজ্যখনৰ লোকনৃত্যৰ নাম। নেক্সট কুৱেশ্যনটো দিয়া আছে ফ্ৰম হুৱেৰ ডিড ভাস্কো দা গামা কেম টু ইণ্ডিয়া। ভাস্কো দা গামাই ক'ৰ পৰা ভাৰতলৈ আহিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ভাস্কো দা গামাই পৰ্তুগালৰ পৰা ভাৰতলৈ আহিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য অথৰ অফ দ্য মহাভাৰতা। মহাভাৰতৰ ৰচক কোন? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। মহাভাৰতৰ ৰচকগৰাকী হ'ল মহৰ্ষি বেদব্যাস। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰট দ্য বুক অৰ্থশাস্ত্ৰ। অৰ্থশাস্ত্ৰ নামৰ কিতাপখন কোনে লিখিছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। অৰ্থশাস্ত্ৰ নামৰ কিতাপখন চাণক্যই লিখিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ এনাডাৰ নেম অফ চাণক্য। চাণক্যৰ আন এটা নাম কি আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। চাণক্যৰ আন এটা নাম আছিল কৌটিল্য। নেক্সট কুৱেশ্যনটো দিয়া আছে কৌটিল্যছ অৰ্থশাস্ত্ৰ ৱাজ ৰিলেটেড টু হুইচ ছাবজেক্ট। কৌটিল্যৰ অৰ্থশাস্ত্ৰ গ্ৰন্থখন কোনটো বিষয়ৰ লগত জড়িত আছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি। কৌটিল্যৰ অৰ্থশাস্ত্ৰ গ্ৰন্থখন অৰ্থনৈতিক নীতি, সামৰিক কৌশল আৰু ৰাজনৈতিক চিন্তাধাৰাৰ লগত জড়িত আছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ চিটি ইজ কল্ড দ্য লাইট অফ দ্য ইষ্ট। কোনখন চহৰক পূবৰ পোহৰ বুলি কোৱা হয়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। গুৱাহাটী চহৰখনক পূবৰ পোহৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ ক্ৰুইড অইল ড্ৰিল্ড ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আছাম। কোন চনত অসমত প্ৰথমবাৰৰ বাবে খাৰুৱা তেল খনন কৰা হৈছিল? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি। 1889 চনত প্ৰথমবাৰৰ বাবে অসমত খাৰুৱা তেল খনন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ছিংগাৰ ইজ ন'ন এজ দ্য বাৰ্ড অফ ব্ৰহ্মপুত্ৰ। কোনজন গায়কক ব্ৰহ্মপুত্ৰৰ বাৰ্ড বুলি জনা যায়? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ। ডক্টৰ ভূপেন হাজৰিকাদেৱক ব্ৰহ্মপুত্ৰৰ বাৰ্ড বুলি জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে হাউ মেনি ৱাইল্ড লাইফ চাংচুৱেৰিজ আৰ দেয়াৰ ইন আছাম। অসমত কিমানখন বন্যপ্ৰাণী অভয়াৰণ্য আছে? ইয়াত দিয়া থকা অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি। অসমত বৰ্তমান মুঠ 17খন বন্যপ্ৰাণী অভয়াৰণ্য আছে।
নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইজ দ্য অল্ডেষ্ট ৰিফাইনাৰী ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰ কোনটো ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ভাৰতৰ আটাইতকৈ পুৰণি শোধনাগাৰটো হ'ল ডিগবৈ তেল শোধনাগাৰ নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য কাৰেণ্ট গভৰ্ণৰ অফ আছাম বৰ্তমান অসমৰ ৰাজ্যপাল গৰাকী কোন ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি বৰ্তমান অসমৰ ৰাজ্যপাল গৰাকী হ'ল গুলাব চান্দ কাটাৰিয়া নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ৱাজ দ্য হিষ্টৰিকেল নেম অফ দ্য চিটি অফ গুৱাহাটী গুৱাহাটী চহৰখনৰ ঐতিহাসিক নাম কি আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি গুৱাহাটী চহৰখনৰ ঐতিহাসিক নামটো আছিল প্ৰাগজ্যোতিষপুৰ নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য ধলাশদিয়া ব্ৰিজ ইজ বিল্ট অন হুইচ ৰিভাৰ ধলাশদিয়া দলংখন কোনখন নদীত নিৰ্মাণ কৰা হৈছে ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি ধলাশদিয়া দলংখন লোহিত নদীত নিৰ্মাণ কৰা হৈছে নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ৰিভাৰ ইজ কল্ড দ্য সৰো অফ আছাম কোনখন নদীক অসমৰ দুখ বুলি কোৱা হয় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ব্ৰহ্মপুত্ৰ নদীখনক অসমৰ দুখ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য লাষ্ট ডে অৰ 7th ডে অফ ৰঙালী বিহু কল্ড ৰঙালী বিহুৰ শেষ দিন বা সপ্তম দিনটোক কি বুলি কোৱা হয় ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি ৰঙালী বিহুৰ শেষ দিন বা সপ্তম দিনটোক চেৰা বিহু বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো দিয়া আছে বাগৰুম্বা ইজ এ ফক ডান্স অফ হুইচ কমিউনিটি বাগৰুম্বা কোন সম্প্ৰদায়ৰ এটা লোকনৃত্য ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ বাগৰুম্বা বড়ো সম্প্ৰদায়ৰ এটা লোকনৃত্য নেক্সট কুৱেশ্যনটো দিয়া আছে চিফুং ইজ এ ট্ৰেডিশ্যনেল মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ হুইচ কমিউনিটি চিফুং কোন সম্প্ৰদায়ৰ লোকৰ এটা পৰম্পৰাগত বাদ্যযন্ত্ৰ ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ চিফুং বড়ো সম্প্ৰদায়ৰ লোকৰ এটা পৰম্পৰাগত বাদ্যযন্ত্ৰ ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্নটো আছিল হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য জোনাকী মেগাজিন জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি জোনাকী কাকতৰ প্ৰথম সম্পাদক গৰাকী আছিল চন্দ্ৰকুমাৰ আগৰৱালা আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল হুঁচৰি ইজ এছ'চিয়েটেড উইথ হুইচ বিহু হুঁচৰি কোনটো বিহুৰ লগত জড়িত এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ইয়াৰ উত্তৰটো আমি নেক্সট ভিডিঅ'টোত জনাই দিম আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল আকৌ লগ পাম আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে গুড বাই